নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স ইউনিট 4 যুক্তৰাষ্ট্ৰবাদ আৰু স্থানীয় চৰকাৰ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে। চ' ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল ছায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্সৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা। উত্তৰ, ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ'ল নম্বৰ 1, দুই ধৰণৰ চৰকাৰ ব্যৱস্থা যেনে কেন্দ্ৰীয় চৰকাৰ সমগ্ৰ ভাৰতৰ বাবে আৰু ৰাজ্য চৰকাৰ ৰাজ্যসমূহৰ বাবে। নম্বৰ 2, কেন্দ্ৰীয় ৰাজ্যিক আৰু সমৱৰ্তী সূচীৰ জৰিয়তে ক্ষমতাৰ বিভাজন। 2 নম্বৰ প্ৰশ্ন, 1994 চনৰ পঞ্চায়তী ৰাজ আইনৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, নম্বৰ 1, গাঁও, আঞ্চলিক আৰু জিলা 3 স্তৰৰ পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন। নম্বৰ 2, মহিলাসকলৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা। 3 নম্বৰ প্ৰশ্ন, স্থানীয় চৰকাৰে গণতন্ত্ৰক শক্তিশালী কৰাত সহায় কৰেনে? যুক্তি দিয়া। উত্তৰ, স্থানীয় চৰকাৰে গণতন্ত্ৰ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নম্বৰ 1, ই তৃণমূল পৰ্যায়ত জনসাধাৰণক শাসন প্ৰক্ৰিয়াত অংশগ্ৰহণৰ সুযোগ দিয়ে। নম্বৰ 2, স্থানীয় চৰকাৰৰ জৰিয়তে নাগৰিকসকলে ৰাজনৈতিক সচেতনতা আৰু অভিজ্ঞতা লাভ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 59 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 4 নম্বৰ প্ৰশ্ন, পঞ্চায়তী ৰাজত কি 3 প্ৰকাৰৰ পঞ্চায়ত আছে? উত্তৰ, নম্বৰ 1, গাঁও পঞ্চায়ত, নম্বৰ 2, আঞ্চলিক পঞ্চায়ত, নম্বৰ 3, জিলা পৰিষদ। 5 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য লিখা। উত্তৰ, নম্বৰ 1, সমগ্ৰ দেশৰ বাবে একক নাগৰিকত্বৰ ব্যৱস্থা। নম্বৰ 2, জৰুৰী অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ অধিক ক্ষমতা। 6 নম্বৰ প্ৰশ্ন, গাঁও সভাৰ দুটা কাৰ্য উল্লেখ কৰা। উত্তৰ, নম্বৰ 1, গাঁৱৰ উন্নয়ন আঁচনিৰ ওপৰত আলোচনা আৰু অনুমোদন কৰা। নম্বৰ 2, উন্নয়ন আঁচনিৰ হিতাধিকাৰীসকলক চিনাক্ত কৰা। 7 নম্বৰ প্ৰশ্ন, যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সপক্ষে দুটা যুক্তি দিয়া। উত্তৰ, নম্বৰ 1, ক্ষমতাৰ বিভাজনে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ সুষম ব্যৱহাৰ নিশ্চিত কৰে। নম্বৰ 2, ৰাজ্যসমূহে নিজৰ আঞ্চলিক সমস্যা সমাধানৰ অধিক স্বায়ত্ততা লাভ কৰে। 8 নম্বৰ প্ৰশ্ন, পৌৰসভাৰ দুটা ক্ষমতা আৰু কাৰ্য উল্লেখ কৰা। উত্তৰ, নম্বৰ 1, পৌৰ এলেকাৰ ৰাস্তা, নলা নৰ্দমা আৰু দলং নিৰ্মাণ তথা সংৰক্ষণ। নম্বৰ 2, জনস্বাস্থ্য আৰু পৰিচ্ছন্নতা সংক্ৰান্ত ব্যৱস্থা গ্ৰহণ। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজনৰ তালিকা 3খন কি? উত্তৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত থকা ক্ষমতা বিভাজনৰ তালিকা 3খন হ'ল
নাম্বাৰ 1 কেন্দ্ৰীয় সূচী, নাম্বাৰ 2 ৰাজ্যিক সূচী, নাম্বাৰ 3 সমৱৰ্তী সূচী। 10 নম্বৰ প্ৰশ্ন পঞ্চায়তী ৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি? উত্তৰ নাম্বাৰ 1 পৰ্যাপ্ত আৰ্থিক সম্পদৰ অভাৱ, নাম্বাৰ 2 প্ৰশাসনিক দক্ষতা আৰু কাৰিকৰী জ্ঞানৰ অভাৱ। 11 নম্বৰ প্ৰশ্ন 74তম সংশোধনীৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নাম্বাৰ 1 চহৰ এলেকাৰ স্থানীয় স্বশাসন ব্যৱস্থা শক্তিশালী কৰা, নাম্বাৰ 2 পৌৰ সংস্থাসমূহত মহিলাৰ বাবে 1/3 আসন সংৰক্ষণ। 12 নম্বৰ প্ৰশ্ন সংবিধানৰ 6ষ্ঠ অনুসূচীত কিহৰ ওপৰত প্ৰাধান্য দিয়া হৈছে? উত্তৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যৰ জনজাতীয় অঞ্চলসমূহক স্বায়ত্ত শাসনৰ সুবিধা প্ৰদানৰ ওপৰত। 13 নম্বৰ প্ৰশ্ন জম্মু কাশ্মীৰৰ 370 নং অনুচ্ছেদৰ ওপৰত এটা টকা লিখা। উত্তৰ 370 নং অনুচ্ছেদৰ জৰিয়তে জম্মু কাশ্মীৰ ৰাজ্যক বিশেষ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু কিছুমান বিষয়ত নিজস্ব সংবিধান আৰু আইন প্ৰণয়নৰ সুবিধা দিয়া হৈছিল। 14 নম্বৰ প্ৰশ্ন গুৱাহাটী পৌৰ নিগমৰ দুটা কাৰ্য উল্লেখ কৰা। উত্তৰ নাম্বাৰ 1 নগৰৰ পৰিচ্ছন্নতা আৰু জনস্বাস্থ্যৰ ৰক্ষাৰ ব্যৱস্থা কৰা, নাম্বাৰ 2 ৰাজহুৱা পথ নলা আৰু আন পৌৰ অৱকাঠামো উন্নয়ন কৰা। 15 নম্বৰ প্ৰশ্ন স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল নাম্বাৰ 1 স্থানীয় চৰকাৰ স্থানীয় সমস্যাসমূহৰ লগত জড়িত, নাম্বাৰ 2 স্থানীয় চৰকাৰ সাধাৰণতে স্বতন্ত্ৰ, ই স্বতন্ত্ৰভাৱে স্থানীয় কাৰ্যকলাপত মনোনিৱেশ কৰিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 59 টকাত BA ছেকেণ্ড ছেমিষ্টাৰ পলিটিকেল ছায়েন্স কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি এই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে এই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।